এই পৃথিৱীত হয়তো এনে কোনো মানুহ নাই যি নিজৰ ভেলু বঢ়াব নিবিচাৰে। সকলোৱে নিজৰ ভেলু বা মূল্য বঢ়াব বিচাৰে, সকলোৱে সন্মান বা গুৰুত্ব বঢ়াব বিচাৰে, কিন্তু বিচাৰিলেই জানো সকলো পাব পাৰি? কিবা এটা পাবলৈ কিবা এটা এৰিবও লাগিব। আমি মানুহৰ পৰা সন্মান বিচাৰোঁ, গুৰুত্ব বিচাৰোঁ, মানুহে আমাৰ মূল্য বুজাটো বিচাৰোঁ, ঠিকেই, কিন্তু তাৰ বাবে কৰণীয়খিনি আমি কেতিয়াও নকৰোঁ। আচলতে সমাজত নিজৰ ভেলু বঢ়াবলৈ কি কৰিব লাগে সেই কথা আমি বহুতেই নাজানো। সেইবাবে মানুহে বহু সময়ত আমাক মূল্যহীন কৰে, আমাক ইগন'ৰ কৰে বা অসন্মান কৰে। কিন্তু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ সমাজত আপোনাৰ ভেলু দ্ৰুতগতিত বৃদ্ধি পোৱাটো কিন্তু নিশ্চিত। নিজৰ ভেলু কিদৰে বঢ়াব পাৰি তাৰ পূৰ্বে আপুনি জানিব লাগিব মানুহে আপোনাক কিয় ভেলু নিদিয়ে বা আপোনাৰ মূল্য মানুহে কিয় নুবুজে। আচলতে ভেলু হ্ৰাস পোৱাৰ 5টা প্ৰধান কাৰণ আছে। প্ৰথম কাৰণটো হৈছে নিজৰ কাম এৰি আমি আনৰ কামক বেছি প্ৰাধান্য দিওঁ। কিবা এটা কৰি থকাৰ সময়ত যদি আমাক কোনোবাই মাতি দিয়ে, তেতিয়া আমি সেই কামটো তাতে এৰি থৈ বেলেগৰ কামত জড়িত হৈ পৰোঁ, বেলেগক সময় দিওঁ। আৰু দ্বিতীয়টো কাৰণ হৈছে ফ্ৰী টাইমত বন্ধুবৰ্গৰ সৈতে বেছি সময় কটোৱা। বহু সময়ত আমি বন্ধু বান্ধৱৰ সৈতে ইমানেই ব্যস্ত থাকোঁ যে আমাৰ বাবে সকলো কৰিবলৈ সাজু থকা, আমাক গুৰুত্ব দিয়া জনকো আমি সময় দিবলৈ পাহৰি যাওঁ, তেওঁক ইগন'ৰ কৰোঁ। প্ৰয়োজনৰ সময়তো আমি তেওঁৰ কাষত নাথাকোঁ, তেওঁ মাতিলেও তেওঁক আমি পাত্তাই নিদিওঁ। তাৰ ফলস্বৰূপে তেওঁৰ ওচৰত আমি নিজেই নিজৰ মূল্য হেৰুৱাই পেলাওঁ। তৃতীয়টো কাৰণ হৈছে নিজকে আপডেট নকৰা। আপুনি যদি সীমিত জ্ঞান লৈ কোনো বিষয়ত কাৰোবাৰ সৈতে কথা পাতে, তেন্তে মানুহে আপোনাৰ কথাটো গুৰুত্ব সহকাৰে কেতিয়াও নল'ব। চতুৰ্থ কাৰণটো হৈছে সদায় আনৰ পৰা বেছি আশা কৰা। আনৰ পৰা মূল্য পাবলৈ হ'লে যে প্ৰথমে নিজেই আনক মূল্য দিব লাগিব, সেই কথা আমি কেতিয়াও ভাবি নাচাওঁ। পঞ্চম কাৰণটো হৈছে নিজৰ দুখ সমস্যাৰ কথা মানুহক কৈ ফুৰা। এটা কথা মনত ৰাখিব, আপুনি যিমানেই আপোনাৰ দুখ কষ্ট বা সমস্যাৰ কথা আনক ক'ব, সিমানেই আপোনাৰ ভেলু কিন্তু হ্ৰাস হ'ব। এইবাৰ আপোনাৰ ভেলু আপুনি কেনেকৈ বঢ়াব পাৰিব তাৰ 15টা টিপছ আপোনাৰ আগত আগবঢ়াব বিচাৰিছোঁ। 1 নম্বৰ, আপোনাৰ বন্ধুতকৈ শত্ৰুৰ ওপৰত বিশ্বাস ৰাখক। ইতিহাস সাক্ষী আছে, সদায় আপোন মানুহে পিঠিত চুৰি মাৰে। যাৰ ওপৰত আমি চকু মুদি বিশ্বাস কৰোঁ, এদিন তেওঁই আমাৰ ধ্বংসৰ কাৰণ হৈ থিয় দিয়ে। যেতিয়াই কাৰোবাক ভৰসা কৰি আপুনি আপোনাৰ জীৱনৰ সকলো কথা প্ৰকাশ কৰিব, তেতিয়াই তেওঁ আপোনাৰ দুৰ্বলতা ক'ত আছে সেই কথা বুজি যাব। সময় সদায় একে নাথাকে। আজি যিজন আপোনাৰ আপোন, এদিন সেইজন পৰ হৈ পৰাটো কোনো ডাঙৰ কথা নহয়। গতিকে আজি আপোন বুলি যদি আপুনি সকলো কথা তেওঁক কৈ নিজৰ দুৰ্বলতাৰ উমান দি থয়, তেন্তে পৰ হোৱাৰ পিছত তেওঁ সেই দুৰ্বলতাৰ সুযোগ লৈ আপোনাৰ ক্ষতি কৰাটো কিন্তু নিশ্চিত। এটা কথা সদায় মনত ৰাখিব, প্ৰতিযোগিতা, লোভ, লালসা, ঈৰ্ষা বন্ধু তথা আপোন মানুহৰ মাজতেই বেছি থাকে। 2 নম্বৰ, নিজেই নিজৰ মূল্য দিবলৈ শিকক। নিজৰ ভেলু বঢ়াবলৈ হ'লে প্ৰথমে নিজেই নিজকে ভেলু দিব পাৰিব লাগিব, অৰ্থাৎ নিজৰ খিয়াল ৰাখিব পাৰিব লাগিব, নিজৰ সকলো ফালৰ পৰা যত্ন ল'ব লাগিব। যেতিয়ালৈকে আপুনি নিজেই নিজৰ মহত্ব উপলব্ধি নকৰিব, তেতিয়ালৈকে বেলেগৰ পৰাও একো আশা নকৰিব। প্ৰথমে নিজকে বুজক, নিজৰ ওপৰত গুৰুত্ব দিয়ক। 3 নম্বৰ, সদায় নিজকে মেইনটেইন কৰক। নিজৰ এটা এনে জীৱনশৈলী বজাই চলক যিটো দেখাত নেচাৰেল আৰু মানুহৰ পচন্দ হয়। অৰ্থাৎ আপুনি আপোনাৰ ব্যক্তিত্বক এইদৰে গঢ় দিয়ক যাতে আপোনাক দেখাৰ লগে লগে মানুহৰ আপোনাৰ প্ৰতি ইমপ্ৰেছ হৈ যায় বা প্ৰভাৱিত হয়। আপোনাৰ পাৰ্চনেলিটি ইম্প্ৰুভ কৰিবলৈ আপুনি আপোনাৰ প্ৰতিটো দিশতে গুৰুত্ব দিব লাগিব। আপোনাৰ চাল চলন, কথা কোৱাৰ ধৰণ বা আচাৰ ব্যৱহাৰ, মুখৰ এক্সপ্ৰেছন, হাঁহি আদি সকলো দিশ উন্নত কৰিব লাগিব। যদি এই কথাখিনিত ধ্যান ৰাখিলে মানুহে আপোনাক পচন্দও কৰিব, লগতে আপোনাক ভেলুও দিব। 4 নম্বৰ, কমিউনিকেশ্যন স্কিল বা যোগাযোগৰ দক্ষতা বৃদ্ধি কৰক। অফিচতেই হওক বা ক্লাছতেই হওক বা আপোনাৰ চাৰিওফালে এনে এজন ব্যক্তি থাকে যি প্ৰয়োজনতকৈ বেছি কথা কয়, আৰু তেওঁ যিবোৰ কথা কয় সেই কথাৰ কোনো বিশেষ অৰ্থ নাথাকে, তথাপিও তেওঁ সেই কথা পাতিবলৈ অযথা কথা উলিয়াই থাকে। এনে মানুহৰ কথাত কোনেও বেছি গুৰুত্ব বা ধ্যান নিদিয়ে। গতিকে যেতিয়াই আপুনি কাৰোবাৰ সৈতে কথা পাতিব, অযুক্তিকৰ কথা নক'ব। যিটো বিষয়ৰ ওপৰত কথা পাতিছে সেই বিষয়টোৰ পৰা কেতিয়াও আঁতৰি নাযাব। সদায় নিজৰ কথা বা শব্দ ব্যৱহাৰত গুৰুত্ব দিয়ক, আৰু আপোনাৰ কথাই সন্মুখৰ ব্যক্তিজনক কেনে প্ৰভাৱ পেলাব পাৰে সেই কথাৰ প্ৰতি গুৰুত্ব দিব। যদি কোনোবাই আপোনাৰ সৈতে কিবা কথা পাতি আছে, তেন্তে মাজতে আপুনি মাত নিদিব।
আপুনি তেতিয়াহে কিবা ক'ব যেতিয়া আনে আপোনাৰ পৰা কিবা পৰামৰ্শ বিচাৰিব। মনত ৰাখিব, আপুনি যি ক'ব সেয়া কম শব্দৰ ভিতৰত ক'ব লাগিব। লগতে আপোনাৰ সেই কথাই আনজনক প্ৰভাৱিত বা ইমপ্ৰেছো কৰিব লাগিব। নম্বৰ 5, কাৰোৰ ওপৰত নিৰ্ভৰ নকৰিব। নিজৰ আৰু নিজৰ জীৱনটোৰ দায়িত্ব নিজেই লওক। কাৰোৰ পৰা কোনো ধৰণৰ প্ৰত্যাশা নাৰাখিব। কাৰণ যেতিয়া আপুনি আনৰ ওপৰত নিৰ্ভৰশীল হ'ব, তেতিয়া আনৰ দৃষ্টিত আপোনাৰ মূল্য হ্ৰাস পাব। আনৰ ওপৰত নিৰ্ভৰশীল হ'লে কেতিয়াবা আত্মসন্মান হানি হোৱাৰ অধিক সম্ভাৱনা থাকে। যদি আপুনি কিবা জটিল পৰিস্থিতিত ফচি থাকে, তেতিয়া কাৰোবাৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিব পাৰে। কিন্তু যদি তেওঁ আপোনাক সহায় কৰিবলৈ আগ্ৰহী নহয়, তেন্তে তেওঁক বাৰে বাৰে অনুৰোধ কৰি নাথাকিব। কাৰণ যেতিয়া আপুনি একেবাৰে হতাশ আৰু অসহায় হৈ কাৰোবাৰ পৰা সহায় বিচাৰিব আৰু সেই পৰিস্থিতিটো যদি তেওঁ আপোনাক সহায় কৰিব নিবিচাৰে, তেন্তে তাত আপোনাৰ ছেল্ফ ৰেছপেক্ট অৰ্থাৎ আত্মসন্মান জড়িত হৈ পৰে। সেইবাবে কাৰোৰ ওপৰত কেতিয়াও কোনো প্ৰত্যাশা আশা নকৰিব। 6 নম্বৰ, আপোনাৰ জীৱন আৰু আপোনাৰ কেৰিয়াৰে আপোনাৰ বাবে ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগিব। অৰ্থাৎ প্ৰথম অগ্ৰাধিকাৰ আপুনি নিজৰ জীৱন আৰু নিজৰ কেৰিয়াৰক দিয়াটো অতি প্ৰয়োজনীয়। ধৰি লওক আপুনি এটা ৰিলেশ্যনশ্বিপত আছে, য'ত আনজনে আপোনাক মুঠেই গুৰুত্ব নিদিয়ে, সদায় আপোনাক তলত ৰাখিব বিচাৰে, আপোনাক সুযোগ পালে আঘাত কৰিব বিচাৰে। কিন্তু তেওঁৰ সকলো অপমান অৱহেলা সহ্য কৰি আপুনি বাৰে বাৰে তেওঁক ক্ষমা কৰিব বিচাৰে। তথাপিও যদি তেওঁ আপোনাৰ কোনো কথাৰ মূল্যই দিয়া নাই, তেন্তে সেয়া তেওঁৰ ভুল। তেওঁৰ পিছত পৰি থাকি মিছাতেই নিজৰ আত্মসন্মান হানি নকৰিব। এনেকুৱা চিটুৱেশ্যনত আপুনি আপোনাৰ লাইফ আৰু কেৰিয়াৰৰ ওপৰত বেছি ফ'কাছ দিয়া উচিত আৰু তেওঁক আপুনি স্পষ্টভাৱে কৈ দিব লাগে, নিজৰ আত্মসন্মান জলাঞ্জলি দি মই কোনো সম্পৰ্কত থাকিব নোৱাৰোঁ। 7 নম্বৰ, প্ৰয়োজনতকৈ বেছি সময় কাকোৱেই নিদিব। বন্ধু বান্ধৱ, আত্মীয় কুটুম, প্ৰেমিক প্ৰেমিকা যিয়েই নহওক, কাকোৱে অধিক সময় নিদিব। এইদৰে অযথা সময় নষ্ট নকৰি যদি আপুনি সকলোকে এটা নিৰ্দিষ্ট বা প্ৰয়োজনীয় সময়হে দিবলৈ লয়, তেতিয়া আপুনি কিমান বিজি পাৰ্চন সেই কথা সকলোৱে বুজি পাব। তেতিয়াহে আপোনাৰ মূল্য বাঢ়িব। 8 নম্বৰ, সদায় পৰিষ্কাৰ কাপোৰ কানি পৰিধান কৰিব। যদি আপুনি মানুহৰ মাজত এটা ভাল ইমেজ তৈয়াৰ কৰিব বিচাৰে, তেন্তে প্ৰথমে নিজৰ সাজ সজ্জাৰ ওপৰত সদায় গুৰুত্ব দিব লাগিব। সদায় এটা কথা মনত ৰাখিব, প্ৰথম দৃষ্টিত এজন মানুহে আপোনাৰ ৰূপটোহে চায় আৰু নিজকে পৰিষ্কাৰ কৰি ৰাখিলে সন্মুখৰ ব্যক্তিজনৰ মনত আপোনাৰ প্ৰতি এটা ভাল ধাৰণা আহিব, আপোনাৰ প্ৰতি ইমপ্ৰেছ হ'ব। কাৰণ আপোনাৰ বাহিৰৰ ৰূপটো চাইহে মানুহে আপোনাৰ সৈতে কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। 9 নম্বৰ, কাৰো বিষয়ে বেয়াকৈ নক'ব বা কাৰো সমালোচনা কৰি নাথাকিব। আপুনিও এই কথা জানে যে বেলেগৰ সমালোচনা কৰাটো বেয়া কথা, কিন্তু বেলেগৰ সমালোচনা কৰিলে নিজৰ কি ক্ষতি হয় সেই কথা হয়তো বহুতেই নাজানে। আনৰ সমালোচনাই নিজৰ ব্যক্তিত্বটো নেতিবাচক প্ৰভাৱ পেলায়, নিজৰ মূল্যও হ্ৰাস হয়। আনৰ সমালোচনা বা আনৰ বিষয়ে বেয়াকৈ কোৱাটোৱে আপোনাৰ চিন্তাধাৰা কেনেকুৱা সেইটোকে প্ৰমাণ কৰে। এনে কৰিলে আন মানুহেও আপোনাৰ ওপৰত থকা বিশ্বাস হেৰুৱাই পেলায়। কাৰণ এদিন আপুনি তেওঁৰে যে সমালোচনা নকৰিব তাৰ কোনো মানে নাই। গতিকে যিমান পাৰে সমালোচনা কৰা বা আনৰ বদনাম গোৱাৰ পৰা বিৰত থকাৰ চেষ্টা কৰক। 10 নম্বৰ, না ক'বলৈ শিকক। না কোৱাটো আপোনাৰ বাবে বহু ক্ষেত্ৰতে লাভজনক। কাৰণ কোনোবাই যি নক'লেও আপুনি যদি কেৱল হয় হয় কৈ থাকে, তেন্তে তেওঁৰ ওচৰত আপোনাৰ কোনো গুৰুত্ব নাথাকিব। কোনোবাই বেয়া পাব বুলি আমি বহু সময়ত নিজৰ কাম ক্ষতি কৰি আনৰ কাম কৰোঁ। 11 নম্বৰ, সকলো কথা কাকোৱেই নক'ব। আমি যেতিয়াই কাৰোবাৰ সৈতে কথা পাতোঁ আৰু ইজনে সিজনক যেতিয়া নিজৰ জীৱনৰ বিষয়ে সোধোঁ, তেতিয়া এক্সাইটমেণ্টত আমি আমাৰ জীৱনৰ সকলো কথা আনক বিতংভাৱে কৈ দিওঁ। 12 নম্বৰ, যিমান পাৰে নিজকে উন্নত কৰক। প্ৰতিদিনে নিজকে উন্নত কৰিবলৈ চেষ্টা কৰক। নিজৰ ভুল ত্ৰুটি বা দুৰ্বলতাখিনিক শুধৰাবলৈ কাম কৰক। সদায় নতুন নতুন কিবা এটা শিকাৰ চেষ্টা কৰক, যাতে নিজকে আৰু অধিক উন্নত কৰিব পাৰে। জীৱনটোত জটিলতা আৰু প্ৰত্যাহ্বান থাকিবই, কিন্তু সাহসেৰে সকলো জটিলতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব লাগিব। 13 নম্বৰ, নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰক। হয়তো আপোনাৰ আশে পাশে থকা মানুহবোৰে আপোনাক ভেলু নিদিব পাৰে, আপোনাক গুৰুত্ব নিদিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যিসকলে আপোনাক নাজানে বা চিনি নাপায় তেওঁলোকেও আপোনাক ভেলু নিদিব। গতিকে সেই মানুহবোৰৰ কথা বাদ দি আপুনি নিজৰ কৰ্মৰে আন মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। 14 নম্বৰ, যিকোনো পৰিস্থিতিৰে সফল হ'বই লাগিব। আপুনি জীৱনত যিমানেই বেছি সাফল্য অৰ্জন কৰিব পাৰিব, আপোনাৰ ভেলু সিমানেই বাঢ়িব। গতিকে সফল হ'বলৈ হ'লে নিজৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই লক্ষ্যৰ ওপৰত ভালদৰে প্লেনিং কৰক আৰু সময় নষ্ট নকৰি নিজৰ লক্ষ্যৰ ওপৰত ভালদৰে কাম কৰক। 15 নম্বৰ, বেছি ভাবি নাথাকিব।
বেছি ভবাটো সকলো ফালৰ পৰা আপোনাৰ বাবে হানিকাৰক। যদি আপুনি বেছি ভাবি থাকে তেন্তে কোনো কামতে আপুনি ভালদৰে ফ'কাছ দিব নোৱাৰিব। সেইবাবে চিন্তা নকৰাকৈ কেৱল নিজৰ কামত ফ'কাছ দিয়ক। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।